আপনি চাই আছে সুপার প্রাইম বুধবাৰে গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ জয়ৰ লক্ষ্যৰে বৰ্ষাপাৰাত যুঁজত নামিব আৰআৰ আৰু কেকেআৰ বাহিনী খেলখনৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰতো বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে 26 মাৰ্চত গুৱাহাটীত আইপিএলৰ খেল সমূহ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ ৰিয়ান পৰাগ বাহিনী বনাম অজিংক্য ৰাহানে বাহিনী দুই দলে প্ৰথম খেলতে পৰাজয় বৰণ কৰে কিয়ে জয়ৰ লক্ষ্যৰে বৰ্ষাপাৰা ষ্টেডিয়ামত যুঁজত নামিব আৰআৰ আৰু কেকেআৰ বাহিনী বুধবাৰে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ খুলিব 4:30 বজাত দৰ্শকে ষ্টেডিয়ামলৈ মোবাইল ফোন আৰু মানি পাৰ্চৰ বাহিৰে একো আনিব নোৱাৰিব ষ্টেডিয়ামলৈ আহোঁতে কোনো যাতে কোনো সামগ্ৰী হাতত লৈ নাহে এইটো দৰ্শকসকলৰ কাৰণে পিছত অসুবিধাজনক কথা হয় আৰু আমাৰ বাবে অসুবিধা হয় গেটৰ সন্মুখত আমি তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা বস্তু লাগেজ বা কিবা ৰখাৰ ব্যৱস্থা নাথাকে সেয়ে মোবাইল ফোন আৰু মনি পাৰ্চৰ বাহিৰে কোনো সামগ্ৰী যাতে আপুনি হাতত লৈ নাহে সেইখিনি আহ্বান আপোনালোকৰ প্ৰতি ৰাখিছোঁ দৰ্শকৰ প্ৰতি কাৰণ তেনেধৰণৰ কোনো সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰত আমি সোমাবলৈ দিব পৰা নাযাব সোমবাৰে যুটীয়াভাৱে সংবাদমেল অনুষ্ঠিত কৰি সবিশেষ জনালে অসম ক্ৰিকেট সংস্থাৰ লগতে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথী বৰাই তেওঁলোকে যান-বাহনৰ পথ নিৰ্দেশনা জাৰি কৰে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ এই 2 চকা হ'ব পাৰে 4 চকা বা 6 চকাই হোক সেইখিনি 3টা বজাৰ পৰা from 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে মই কৈ দিছোঁ যেনে হৈছে GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুলবসুমতাৰী ৰোড ডক্টৰ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথ FA ৰোড দুপলিয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড AT ৰোড RKC ৰোড বিৰুবাৰী GMC কানেক্টিং যিটো ৰোড আছে আৰু কাহিলিপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12 লৈকে 26 আৰু 30 তাৰিখে যান-বাহনখিনি বন্ধ থাকিব 2 চকীয়া 4 চকীয়া 6 চকীয়া মালবাহী প্ৰভাৱখিনি আৰু স্লো মুভিং ভেহিকলছ AK আজাদ ৰোডটো will be এটা ওৱান ৱে হ'ব যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰী ফালে গাড়ীবিলাক যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে এইটো AK আজাদ ৰোড আহিব নোৱাৰিব এইবাৰ যান-বাহনৰ ক্ষেত্ৰত বিশেষ সালসলনি কৰিছে লাল গণেশ চাইকেল ফেক্টৰীৰ মাজত উৰণ সেতু নিৰ্মাণ হৈ থকা বাবে সালসলনি হৈছে যাতায়াত ব্যৱস্থা জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা নাই যদিও আন সকলো ধৰণৰ বাণিজ্যিক বাহন 2 বজাৰ পৰা মাজনিশা 12 বজালৈ GS ৰোড BK কাকতি ৰোড AT ৰোড কাহিলিপাৰাত বন্ধ থাকিব AK আজাদ ৰোড ওৱান ৱে হ'ব AK আজাদ ৰোডৰ ফালৰ পৰা বিৰুবাৰী অভিমুখে আহিব নোৱাৰিব 4:30 বজাৰ পৰা লাল গণেশৰ পৰা বৰ্ষাপাৰালৈ 5 টকা বাহনহে আহিব পাৰিব বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰালৈ যোৱা পথ বন্ধ থাকিব ষ্টেডিয়ামৰ পাৰ্কিঙত থকা বাহনসমূহ খেল শেষ হ'লে দুয়োটা পথেৰে ওলাই যাব পাৰিব ইফালে 6খন গেটেৰে দৰ্শকে প্ৰৱেশ কৰিব পাৰিব ষ্টেডিয়ামত কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এক শিহৰণকাৰী দৃশ্য এটা খঙাল গড়ে দৌৰিছে পৰ্যটকৰ চলন্ত বাহনৰ পিছে পিছে যেন খুন্দিয়াই বগৰাই পেলাব পৰ্যটকৰ বাহনখন ভিডিঅ'ত বন্দী এজন পৰ্যটকৰ কেমেৰাত খঙাল গড়ে চুচা লৈছে পৰ্যটকৰ বাহনলৈ জিপছিৰ পিছে পিছে দৌৰিছে গড় এই যেন খুন্দিয়াই বগৰাই পেলাব বাহনখন যিমানেই কাষ চাপি আহিছে গড়টো সিমানেই ভয়ত চিঞৰিছে পৰ্যটকৰ দলটোৱে এই শিহৰণকাৰী দৃশ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গড়ে পৰ্যটকৰ এখন জিপছি বাহনক টাৰ্গেট কৰি লোৱা এই শিহৰণকাৰী দৃশ্য বন্দী হৈছে আনখন জিপছিৰ পৰ্যটকৰ মোবাইলত
ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ বুঢ়া-বুঢ়ী কেম্পৰ কাষত দুখনকৈ পৰ্যটকৰ বাহনলৈ এইদৰে শৌচালয় এটা প্ৰকাণ্ড কৰে। দেওবাৰে ওদালগুৰিৰ এটা পৰিয়ালে জীপ চাফাৰীৰ আনন্দ উপভোগৰ মাজতেই অথৰ্কিতে শৌচালয় গড়টোৱে। কিছু সময় ধৰি গড়টোৱে এইদৰেই আক্ৰমণাত্মক ৰূপ লয়। চালকৰ তৎপৰতাত কথম্বি প্ৰাণ ৰক্ষা পৰে পৰ্যটকৰ দলটো। উল্লেখ্য যে এসপ্তাহৰ পূৰ্বে আন এটা পৰ্যটকৰ দলক আক্ৰমণ কৰিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গড়ে। পৰ্যটকৰ বাহনলৈ গড়ে চোঁচা লোৱাৰ এনে শিহৰণকাৰী ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সংখ্যালঘু লোকৰ আসন সংৰক্ষণক লৈ কৰ্ণাটক চৰকাৰৰ সিদ্ধান্তক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। কৰ্ণাটকৰ কেবিনেটত সংখ্যালঘু স্বচ্ছতা আইনখনৰ সংশোধনীত চৰকাৰে অনুমোদন জনোৱাৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ সালসলনিক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। কৰ্ণাটকত সংখ্যালঘু লোকসকলৰ বাবে 4% আসন সংৰক্ষণৰ অনুমোদন দিয়াৰ পাছতে ব্যাপক বিতৰ্কৰ সৃষ্টি কৰে বিৰোধী দলসমূহে। সংখ্যালঘু ঠিকাদাৰক নিবিদাত 4% সংৰক্ষণ প্ৰদান কৰাৰ পাছতে সৃষ্টি হয় বিতৰ্কৰ। মুছলমানসকলৰ বাবে 4% সংৰক্ষণৰ বিষয়ক লৈ ৰাজ্যসভাতো ব্যাপক বিতৰ্কৰ সৃষ্টি হয় আজি। এই সম্পৰ্কত কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পৰা স্পষ্টীকৰণ বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে, যাৰ পৰিপ্ৰেক্ষিতত বিয়লি 2 বজালৈকে সদনৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয়। কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰে দেওবাৰে এক অনুষ্ঠানত ৰাজ্যখনৰ সংখ্যালঘু আৰু অন্যান্য পিছপৰা শ্ৰেণীক 4% সংৰক্ষণ প্ৰদান কৰা বিধেয়কৰ বিষয়ে উল্লেখ কৰিছিল। ইয়াৰ পাছতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। মল্লিকাৰ্জুন খৰ্গে এই বিষয়টোক লৈ সদনত সংবিধান সংশোধন কৰি সংখ্যালঘুসকলৰ বাবে সংৰক্ষণ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰিব বুলি দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিজেপিৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে। সংৰক্ষণৰ বাবে সংবিধান সংশোধন কৰিব, এয়া আমি মানি ল'ব নোৱাৰোঁ বুলি কয় কিৰেণ ৰিজিজুৱে। কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰৰ পদত্যাগৰো দাবী জনায় কিৰেণ ৰিজিজুৱে। তেওঁ কয় যে মুছলমান সংৰক্ষণৰ বিষয়টো উত্থাপন কৰি কংগ্ৰেছে বাবা চাহেব আম্বেদকাৰৰ সংবিধানৰ গৰিমাক কলংকিত কৰিছে। সংৰক্ষণৰ জৰিয়তে কংগ্ৰেছে আকৌ দেশ বিভাজনৰ চেষ্টা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি দলে। ইফালে DK শিৱকুমাৰৰ সংবিধান সংশোধন সন্দৰ্ভত বক্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক কয় যে বাবা চাহেব আম্বেদকাৰৰ সংবিধানক কোনেও সলনি কৰিব নোৱাৰে। সংৰক্ষণৰ কাৰণে সংবিধান সংশোধন হ'ব নোৱাৰে। এই সংবিধান ৰক্ষা কৰাৰ বাবে কংগ্ৰেছ দলে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ভাৰত জোড়ো যাত্ৰা কৰিছিল। বিজেপিয়েহে ভাৰতক খণ্ড বিখণ্ড কৰিলে বুলি বিজেপিৰ সাংসদসকলৰ ফালে আঙুলিয়াই কয়। বিজেপিৰ JP নাড্ডাই কয় ধৰ্মৰ ভিত্তিত সংৰক্ষণ দিয়া নহ'ব। উল্লেখ কৰিব লাগিব যে কৰ্ণাটক চৰকাৰৰ সংখ্যালঘু স্বচ্ছতা আইনখনত সংখ্যালঘু ঠিকাদাৰসকলে চৰকাৰী কামৰ নিবিদা আদিত 4% সংৰক্ষণৰ সুবিধা পাব। স্বামীহাৰা এগৰাকী সাহসী মহিলা। জামুগুৰিহাটৰ কুসুমটোলা পিঠাগুৰি দৌলৰ এইগৰাকী পিংকি মুদৈয়ে ই-ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ উপৰিও নিজ পৰিয়ালকো পোহপাল দি আহিছে। ঘৰৰ সকলো কাম কৰি পুৱাই নিজৰ ই-ৰিক্সাখন লৈ ওলাই আহে পিংকি মুদৈ। 4 বছৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পাছতে সন্তানটিক লৈ অকলশৰীয়া হৈ পৰা মহিলাগৰাকীয়ে গোটৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল এখন ই-ৰিক্সা। ই-ৰিক্সা চলাই দৈনিক উপাৰ্জন কৰা টকাৰে সন্তানটিক পঢ়া শুনা কৰোৱাৰ লগতে পৰিয়াল পোহপাল দি আহিছে সাহসী মহিলাগৰাকীয়ে। জীৱন যুঁজত জঁপিয়াই পৰা এইগৰাকী মহিলাই দিনত ই-ৰিক্সা চলোৱাৰ উপৰিও সন্ধিয়া বিক্ৰী কৰে ব্ৰইলাৰ মাংস। এইদৰেই আন 10 গৰাকী মহিলাতকৈ পৃথক এইগৰাকী পিংকি মুদৈয়ে নিজকে কৰি তুলিছে স্বাৱলম্বী। পিংকি মুদৈ, আপোনাৰ ঘৰ পিঠাগুৰি দৌল, কুসুমতলা পিঠাগুৰি দৌল। আপুনি ই-ৰিক্সা চলায়? হয়। কেতিয়াৰ পৰা চলায়? আজি হৈ গ'ল 2 বছৰমান হৈ গ'ল। ই-ৰিক্সাখন কিয় চলাবলৈ ল'লে আপুনি? মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছতে মই ভাঙি পৰিলোঁ। ভাঙি পৰাৰ পিছতে ল'ৰাটো আছিলে কেনেকৈ পোহপালন ধৰিম বুলি ভাবি পেলাই মই পিছত টমটমখন কিনিলোঁ। কিনি পেলাই তাকে পোহপালন দি আছোঁ ল'ৰাটোক। হাজবেণ্ডৰ কি হৈছিল? হাজবেণ্ডৰ চুগাৰ আছিলে, চুগাৰ হৈ পেলাই হঠাৎ ডেথ হৈ গ'ল। কিমান বছৰ? 5 বছৰ হ'ল। আপুনি এখন চলোৱা কিমান বছৰ? মোৰ 2 বছৰ পাৰ হ'ল নেকি। 2 বছৰ পাৰ। হয়। ইয়াৰ উপৰি আপুনি আৰু অন্য আৰু মোৰ ব্ৰইলাৰ কাটো। ইয়াতে কাটে? ইয়াতে পিঠাগুৰি দৌলতে কাটো। দিনত চলে? না, সন্ধিয়া কাটো। দিনটো টমটম চলাওঁ, সন্ধিয়া ব্ৰইলাৰ কাটো। দিনত আমাৰ টমটমত আপোনাৰ কিমান ইনকাম? কেতিয়াবা 200, কেতিয়াবা 300 এনেকৈ। ব্ৰইলাৰটো 60-70 টকা থাকে।
বহিৰাজ্যলৈ অসমৰ কুকুৰ সৰবৰাহৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ মুখ ভৰি বান্ধি অমানৱীয়ভাৱে নিতৌ দুষ্ট চক্ৰই কৌশলেৰে নাগালেণ্ডত বিক্ৰী কৰি আহিছে অসমৰ কুকুৰ নিউজ 18ত বন্দী হৈছে নগাই কুকুৰ সৰবৰাহ কৰাৰ এক্সক্লুসিভ দৃশ্য কি অমানৱীয় মুখ ভৰি বান্ধি বাটৰ ফটুৱা কুকুৰ সৰবৰাহ এটা মুনাতে 2-3টাকৈ কুকুৰ ভৰাই কৌশলেৰে সৰবৰাহ বহিৰাজ্যলৈ চৰম অমানৱীয়ভাৱে কুকুৰ সৰবৰাহৰ চাঞ্চল্যকৰ দৃশ্য বন্দী কেমেৰাত কিমানটা লাগে একটা লাগে ডাঙৰ চুলিটো আমি যাব ঘৰতে কাইলৈ কৰিব কৰিব দে এইটো কিমান পৰা লৈছে অলপ অলপ আছে 1000 হ্যাঁ 1000 বঢ়াটো কি কৰিব 5000 কৰ আসাম পৰা আনছে না কৰ পৰা আনছে এই দৃশ্য তিতাবৰৰ মুখ ভৰি বান্ধি মেৰাপানী থানা আৰু CRPFৰ গেটৰ সন্মুখেৰে নিতৌ একাংশ দুষ্ট চক্ৰই অতি কৌশলেৰে নগা ৰাজ্যলৈ সৰবৰাহ কৰি বিক্ৰী কৰি আহিছে অসমৰ কুকুৰ নিউজ 18ৰ কেমেৰাত বন্দী হৈছে নগাই কুকুৰ সৰবৰাহৰ এক্সক্লুসিভ দৃশ্য অসমৰ এটা কুকুৰ নাগালেণ্ড পালে দাম হৈ গৈ 4 পৰা 5000 টকা দুষ্ট চক্ৰৰ এনে কাণ্ডৰ বাবে নোহোৱা হ'ব ধৰিছে বাটে ঘাটে ঘূৰি ফুৰা হতুৱা কুকুৰ যাক লৈ সৰব হৈ পৰিছে প্ৰকৃতি প্ৰেমী তথা দল সংগঠন ওয়াইল্ড লাইফ এক্টটো অসমতো প্ৰযোজ্য বা নাগালেণ্ডতো প্ৰযোজ্য মই সেইটো বিষয়লৈ নাযাওঁগৈ ইমান কিন্তু আমি দেখিছোঁ আজি নিজ চকুৰে দেখিলোঁ অলপ দেৰি আগত যে যি অমানসিকভাৱে এটা মুনাত 4-5টাকৈ কুকুৰ ভৰাই আনিছে যিটো মানে মানসিকতাৰে মানে সেইটো অন্ততঃ গৰিহণাৰ যোগ্য আমি আৰু এই CRP কেম্পৰ যিটো গেটৰ তলেদিয়ে পাৰ হৈ গৈছে কিন্তু CRP ক্ষেত্ৰত নিমাত আমি CRPFক যিজন ছেক্টৰ কমাণ্ডেণ্ট তেখেতকো আমি গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ যে অমানসিকভাৱে যিজন ব্যক্তিয়ে লৈ গৈছে তেওঁ অন্ততঃ ৰখাই কুকুৰকেইটা এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে তাকে নকৰি তেওঁলোকে চকু মুদা কুলিৰ ভাও ধৰি বিনা দ্বিধাই কুকুৰকেইটা লৈ যোৱাত যিটো অমানসিকভাৱে লৈ গৈছে সেইটোত বহুত গৰিহণাযোগ্য কিয় মেৰাপানী আৰক্ষী আৰু CRPFৰ চকুত পৰা নাই নিতৌ কুকুৰ সৰবৰাহ কৰি নিয়া এই দুষ্ট চক্ৰ এই ক্ষেত্ৰত কিয় নিমাত হৈ আছে মেৰাপানী বন বিভাগ মেৰাপানী আৰক্ষীৰ লগতে CRPF বাহিনী মেৰাপানীৰ স্থানীয় লোকৰ দাবী শীঘ্ৰে দুষ্ট চক্ৰক চিনাক্ত কৰি গ্ৰহণ কৰক বিহিত ব্যৱস্থা তিতাবৰৰ পৰা অনমল যাদৱৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ